ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আমাৰ অৰ্থনৈতিক ভূগোল পাঠটিৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি দি আছিলোঁ। মই ইতিমধ্যে দুটা ভিডিঅ'ত দিছিলোঁ। এতিয়া আমাৰ ওচৰত আৰু মাত্ৰ কেইটামানহে প্ৰশ্ন উত্তৰ আছে। মই সেইকেইটা দি এই পাঠটোৱে মই সামৰিবলৈ লৈছোঁ। তোমালোকে প্ৰশ্ন উত্তৰকেইটা চাওঁ আহক। আমাৰ প্ৰথম প্ৰশ্নটো আছে, চিৰ বিৰাজমান সম্পদ বুলিলে কি বুজা? উত্তৰত কৈছে, যিবোৰ সম্পদ পৃথিৱীৰ সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়, তেনে সম্পদক চিৰ বিৰাজমান সম্পদ বোলা হয়, যেনে সূৰ্যৰশ্মি, বায়ু, পানী ইত্যাদি। প্ৰশ্নটো বুজি পাইছা চাগে, উত্তৰটো বুজি পাইছা। চিৰ বিৰাজমান মানে যিবোৰ বস্তু সকলোতে থাকে, পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়, আৰু সেইবিলাকক কি বুলি কোৱা হৈছে? চিৰ বিৰাজমান সম্পদ বুলি কোৱা হৈছে। দ্বিতীয় প্ৰশ্নটো আছে, স্থানিক সম্পদ কাক বোলে? স্থানিক উত্তৰত কৈছে, যিবোৰ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলব্ধ, তেনে সম্পদক স্থানিক সম্পদ বোলে। বুজি পাইছেনে উত্তৰটো? কিছুমান বিশেষ স্থানতহে আছে, যেনে ধৰা কয়লা, পেট্ৰলিয়াম, লৌহ, ইউৰেনিয়াম, এইবিলাক হৈছে পৃথিৱীৰ কিছুমান বিশেষ স্থানত। আমাৰ অসমলৈকে চোৱা, অসমত এতিয়া লিডুত কয়লা আছে, কিন্তু সকলোতে কয়লা পোৱা নাযায়। গতিকে স্থান বিশেষে পোৱা যায় কাৰণে সিহঁতক কি বুলি কোৱা হয়? স্থানিক সম্পদ বুলি কোৱা হয়। ইয়াৰ পিছত আহিলে আমাৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব, কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যক সম্পদ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণ তাৰমানে কি হৈছে? পৃথিৱীত মানুহৰ সংখ্যা বাঢ়ি আহিছে আৰু সম্পদৰ প্ৰয়োজনীয়তাও দিনে দিনে বেছি হৈ আহিছে। গতিকে এই সম্পদখিনিক যদি আমি ব্যৱহাৰ কৰি থাকোঁ যধে মধে, তেতিয়াহ'লে কি হৈ যাব? পৃথিৱীৰ বুকুৰ পৰা এইখিনি নাইকিয়া হৈ যাব। সেইবাবে এতিয়া কি কৰা হৈছে? সম্পদ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু সেইকাৰণে কোৱা হৈছে যে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ, আমি ব্যৱহাৰটো তাহাঁতৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব, কেতিয়াও নষ্ট কৰিব নালাগিব। আৰু সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ, তাৰমানে আমি সম্পদক ব্যৱহাৰো কৰিব লাগিব আৰু তাহাঁতক বিনষ্টও কৰিব নালাগিব। বুজি পাইছানে? গতিকে তেনেধৰণেই কাৰ্যক কি বুলি কোৱা হয়? সম্পদ সংৰক্ষণ বুলি কোৱা হয়। এতিয়া কি হৈছে? প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰ এইবিলাকে কি কৰিছে? প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে, আৰু সেইকাৰণে কি কৰা হৈছে? সম্পদ সংৰক্ষণ বিষয়টোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে ইয়াক কি বুলি কোৱা হয়? সম্পদ সংৰক্ষণ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন আছে, পৃথিৱীৰ জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ উল্লেখ কৰা। জৈৱ বৈচিত্ৰ্য মানে কি? এই গছ গছনি, উদ্ভিদ, প্ৰাণী, জলাশয়, এই সকলোখিনি গোটাই যিটো পৰিৱেশ, তাত কি হৈছে? এতিয়া জৈৱ বৈচিত্ৰ্য হ্ৰাস পাইছে। তাৰমানে ক'ৰবাত ধৰা জলাশয় শুকাই গৈছে, ক'ৰবাত গছ গছনি নাইকিয়া হৈছে, ক'ৰবাত জীৱ জন্তু নাইকিয়া হৈছে। এইখিনি হ্ৰাস হোৱাৰ কাৰণ কি? এতিয়া ইয়াৰ কাৰণ হৈছে কি? অৰণ্য ধ্বংস। অৰণ্য ধ্বংস হোৱাৰ কাৰণে কি হৈছে? জৈৱ বৈচিত্ৰ্য হ্ৰাস পাইছে। অৰণ্য ধ্বংস হোৱাৰ কাৰণে অক্সিজেনৰ পৰিমাণ কমি গৈছে, বৰষুণৰ পৰিমাণ কমি গৈছে, মুঠতে বিভিন্ন ধৰণৰ কি হৈছে? প্ৰাকৃতিক পৰিঘটনাসমূহ দেখিবলৈ পোৱা গৈছে। ইয়াৰ প্ৰশ্নটো আছে, দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা। মই দুটাৰ নাম লিখি দিছোঁ, সোণালী বান্দৰ আৰু হলৌ বান্দৰ। বিলুপ্তপ্ৰায় মানে কি? জৈৱ বৈচিত্ৰ্য হ্ৰাস হোৱাৰ কাৰণে কি হৈছে? কিছুমান প্ৰাণী পৃথিৱীৰ পৰা নাইকিয়া হৈ যাবলৈ ধৰিছে। ইয়াৰ ভিতৰত তোমালোকৰ বেলেগো আছে, সেয়াও লিখিব পাৰা। বনৰীয়া মহ, নল গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা, এইবিলাক কি হৈছে? বিলুপ্তপ্ৰায় প্ৰাণী, তাৰমানে নাইকিয়া হ'বলৈ ধৰা কিছুমান প্ৰাণী।
তাৰ পিছৰ প্ৰশ্নটো হৈছে IUCNৰ সম্পূৰ্ণ নাম লিখা। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশন সংৰক্ষণ সংস্থা। তাৰমানে পৃথিৱীত ইমানেই বেছি পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়া হৈছে, প্ৰকৃতি তাৰমানে ইমানেই বিনষ্ট হ'বলৈ ধৰিছে আৰু সেইকাৰণে পৰিৱেশক পুনৰ আগৰ অৱস্থালৈ আনিবৰ কাৰণে চেষ্টা চলাই থকা হৈছে আৰু সেইবাবে আন্তঃৰাষ্ট্ৰীয় সমগ্ৰ পৃথিৱীজুৰি এই সংস্থাটো গঠন কৰা হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্য কি? ইয়াৰ পিছৰ প্ৰশ্নত দিছে IUCNৰ মূল উদ্দেশ্য কি? IUCNৰ মূল উদ্দেশ্য হ'ল সমগ্ৰ বিশ্বতে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন কৰিব, গৱেষণা কৰিব আৰু তাৰ ওপৰত কি কৰিব? প্ৰয়োজনীয় ব্যৱস্থা ল'ব। ইয়াৰ পিছত আছে কি? WWFৰ সম্পূৰ্ণ নাম লিখা। একে IUCNৰ নিচিনাকৈ ইয়াৰ সম্পূৰ্ণ নাম হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ, বিশ্বজোৰা প্ৰকৃতি পুঁজি। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কিমান চনত গঠন কৰা হৈছিল? উত্তৰটো আছে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। তাৰপিছত আছে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা। NGO বুলি কোৱা হয়, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। তেওঁলোকে চৰকাৰৰ কোনো সহায় নোহোৱাকৈ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিছে। তেনেকুৱা দুটা সংস্থা হৈছে আৰণ্যক আৰু অসম বিজ্ঞান সমিতি। তাৰপিছত আছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত উত্তৰ হ'ব 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এইটো আমি স্কুলত পালন কৰি থাকোঁ, তোমালোকৰ মনত আছে এইটো নিশ্চয়। তাৰপিছত কৈছে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। মানে কেনেধৰণে সম্পদ সংৰক্ষণ ব্যৱস্থাটো আমি ফলপ্ৰসূ কৰিব পাৰোঁ। ইয়াত দুটা ব্যৱস্থাৰ কথা কৈছোঁ মই, যেনে বিকল্প সম্পদৰ সন্ধান আৰু পুনৰাৱৰ্তন। বিকল্প সম্পদৰ সন্ধান তাৰমানে আমি বেলেগ কিবা সম্পদ উলিয়াব পাৰোঁ নেকি? যেনে এতিয়া আমাক কি হৈছে, ধৰা আমি আগতে কপাহী কাপোৰ মানে কটন কাপোৰ ব্যৱহাৰ কৰা হৈছিলে, তেতিয়া কপাহ গছৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। কিন্তু এতিয়া কি কৰা হৈছে, কপাহী কাপোৰৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ কৃত্ৰিম সূতা ওলালে, সেই সূতাৰ দ্বাৰা তৈয়াৰ কৰা কি কৰা হৈছে বস্ত্ৰ আমি ব্যৱহাৰ কৰি আছোঁ। আৰু সেইটোৱে হৈছে কি বিকল্প সম্পদৰ সন্ধান। আকৌ ৰবৰৰ গছৰ পৰা সংগ্ৰহ কৰাৰ পৰিৱৰ্তে আজিকালি কি কৰা হৈছে, কৃত্ৰিমভাৱে ৰবৰ তৈয়াৰ কৰা হৈছে। 2 নম্বৰতে কৈছে পুনৰাৱৰ্তন, তাৰমানে এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়াৰ পিছত আমি তাক পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ নেকি? পাৰিম নে নোৱাৰিম? পাৰিম। যেনে পুৰণা পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি কি কৰা হৈছে পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও কি কৰিব পাৰি, সংৰক্ষণ কৰিব পাৰি। এইবোৰ ভগা চিগা লোহা এইবিলাক মানুহে নি থাকে আমাৰ ঘৰৰ পৰা, সেইখিনি নি পেলাই কি কৰা হৈছে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে আকৌ সম্পদলৈ কি কৰা হৈছে পৰিৱৰ্তন কৰা হৈছে। আৰু আছে ইয়াত দুটা লিখিবলৈ কোৱা হৈছে কাৰণে দুটাই দিছোঁ। অভিযোজন বা নৱপ্ৰচলন আছে, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস আছে, আমি সদায় পেলনীয়া বস্তুৰ পৰিমাণ হ্ৰাস কৰিব লাগে। তাৰপিছত জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ আছে। জ্ঞান যদি নাথাকে, শিক্ষাৰ যদি সম্প্ৰসাৰণ নহয় যে আমাৰ পৰিৱেশ দূষিত হৈছে, তেতিয়া সেই কথাটো যদি আমি কোনেও নাজানো, তেতিয়াহ'লে আমি সম্পদ সংৰক্ষণৰ ওপৰত আমি গুৰুত্ব দিবলৈ কোনো মানুহ আগবাঢ়ি নাযায়। গতিকে কি কৰিব লাগিব, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ হ'ব লাগিব। তাৰপিছত সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ আছে,
সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন আছে, সম্পদসমূহ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। এইকেইটা আছে, তাৰে ভিতৰত যিকোনো দুটা ইয়াত লিখিবলৈ কোৱা হৈছে। এইটো শেষৰ প্ৰশ্নটো হৈছে সম্পদৰ তিনিটা বৈশিষ্ট্য লিখা। তিনিটা বৈশিষ্ট্য, আগতে দুটাৰ কথা মই উল্লেখ কৰিছিলোঁ, কাৰ্যকাৰিতা আৰু উপকাৰিতা। যদি 3 নম্বৰটোৰ কথা কোৱা হয় তেতিয়াহ'লে কাৰ্যকাৰিতা, উপকাৰিতা আৰু এটা হৈছে পৰিৱৰ্তনশীল ধৰ্ম। পৰিৱৰ্তনশীল ধৰ্ম মানে কি বুজি পাইছা? পৰিৱৰ্তনশীল ধৰ্ম মানে হৈছে কি, কোনোবা এটা সম্পদ আমাৰ বাবে আজি প্ৰয়োজন নহ'বও পাৰে, কিন্তু সময়ৰ সোঁতত সেই বস্তুটো, সেই সম্পদটো আমাৰ কাৰণে প্ৰয়োজনীয়তা আহি পৰে। আৰু এইটোৱে হৈছে সম্পদৰ পৰিৱৰ্তনশীল ধৰ্ম। এতিয়া চোৱা, কিতাপত দিয়া আছে আমাক পশ্চিমবংগত দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল। কিন্তু পিছত কি কৰা হ'ল, দামোদৰ নদীত বান্ধ দি পেলাই তাৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হ'ল আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল। গতিকে সেই নদীখন সম্পদলৈ ৰূপান্তৰিত হ'ল, তাৰমানে উপকাৰী, তাৰ পৰা উপকাৰিতা আহি পৰিলে। এনেধৰণেৰে এটা অপকাৰী বস্তু সময়ৰ সোঁতত উপকাৰী সম্পদলৈ কি হ'ব পাৰে, উপকাৰিতা আহি পৰিব পাৰে। আৰু তাকে কোৱা হৈছে কি, সম্পদৰ পৰিৱৰ্তনশীল ধৰ্ম। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত থকা ভিতৰৰ প্ৰশ্ন উত্তৰখিনি মই ইতিমধ্যে শেষ কৰিছোঁ। ইয়াৰ ভিতৰত মই যদি দিবলৈ কিবা থাকি গৈছে বা তোমালোকৰ যদি কিবা প্ৰশ্ন আছে সেয়া মোক জনাবা আৰু মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ সামৰোঁ। ধন্যবাদ।